আজি আমাৰ ৰাজ্যিক মহিলা মৰ্চাৰ উদ্যোগত আমাৰ আজি শিৱসাগৰ জিলাত যি আমি নাৰী বন্ধন কাৰ্যসূচী ইয়াত আজি আমি কৰিলোঁ। আজি ইয়াত আহি আমি যিগৰাকী জ্যেষ্ঠ কৰ্মীক লগ পালোঁ। তেখেত শিক্ষাবিদৰ লগতে তেখেতৰ সমাজৰ লগত যিখিনি অৱদান আছে আমি সঁচাকৈয়ে তাক আহি আপ্লুত হৈ আমি আনন্দিত হ'লোঁ। আমাৰ মহিলা মৰ্চাই আজি এই যিটো উদ্যোগ ল'লে, আজি মই সঁচাকৈ গৌৰৱান্বিত যে মহিলা মৰ্চাই এনেকুৱা উদ্যোগ ল'লে মহিলা বন্ধন কাৰ্যসূচী, যিটো কাৰ্যসূচী আমি আজি প্ৰতিটো বুথৰ প্ৰতিগৰাকী মহিলাক আমি চুবলৈ সক্ষম হ'ম। আমি সংকল্পবদ্ধ লৈছোঁ। আজি শিৱসাগৰ জিলাৰ মহিলা মৰ্চাৰ সভানেত্ৰী জুলি পাটৰ ডাঙৰীয়ানীৰ নেতৃত্বত আমি এনেকুৱা মহিলাসকলৰ ওচৰলৈ যাম, যিসকল মহিলা আমাৰ উদ্যমিতাৰ লগতে আমাৰ সমাজৰ কাৰণে বহুত শ্ৰম দান কৰি আহিছে। যিসকল মহিলা আজি ঘৰৰ ভিতৰত সোমাই আছে, আমি তেখেতলোকক লগ ধৰি তেখেতলোকক সন্মান প্ৰদৰ্শন কৰিম। মহিলা মৰ্চাই অনাগত দিনত আমাৰ যিসকল মহিলা আমাৰ সমাজৰ কাৰণে শ্ৰমদান দিছে, তেওঁলোকক আমি সন্মান প্ৰদৰ্শন কৰি আমাৰ এই কাৰ্যসূচীটো সফলভাৱে গোটেই সমগ্ৰ অসমতে আমি গুঞ্জাৰিত কৰিম, এয়াই কামনা কৰিলোঁ। 16 জানুৱাৰীৰ পৰা আজি আৰম্ভ হৈছে আমাৰ 16 ফেব্ৰুৱাৰীলৈকে এমহীয়া কাৰ্যক্ৰম। আৰু আমাৰ ইয়াত 12টা মণ্ডল আছে। 12টা মণ্ডলৰ আমি প্ৰতিটো বুথত আমি গৈ এই কাৰ্যসূচী ৰূপায়ণ কৰিম। আমাৰ আজি সন্মানীয় জিলা সভাপতি মহোদয় বিতুপন ৰাইদঙী আছে। আমাৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী জুলি পাটৰ ডাঙৰীয়ানী আছে। আমাৰ এই মণ্ডলৰ শিৱসাগৰ টাউন মণ্ডলৰ সভাপতি মহোদয় ইয়াত উপস্থিত আছে, সম্পাদক মহোদয় উপস্থিত আছে। লগতে আমাৰ মহিলা মৰ্চাৰ সমূহ আমাৰ যিমান কাৰ্যকৰ্তা আছে, সকলো কাৰ্যকৰ্তা ইয়াৰ এই অনুষ্ঠানত উপস্থিত আছে। ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু মহিলা মৰ্চা শিৱসাগৰ নগৰ মণ্ডলৰ সহযোগত আজি নাৰী বন্দনা কাৰ্যসূচী, যি কাৰ্যসূচী গোটেই অসমতে আমাৰ সমাজৰ বিশিষ্ট মহিয়সী নাৰীসকলক সন্মান জনোৱাৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰূপায়ণ কৰিছে। তদানুৰূপ আমি এই শিৱসাগৰ জিলাৰ শিৱসাগৰ নগৰ মণ্ডলৰ 14 নং ৱাৰ্ডত আমি আমাৰ সমাজৰে বিশিষ্ট মহিলা যমুনা বৰগোহাঁই ডাঙৰীয়ানী তেখেতক আমি মহিলা মৰ্চাৰ সমূহ কাৰ্যকৰ্তাৰ উপস্থিতিত আমি তেখেতক শ্ৰদ্ধা সম্ভাষণ জনাওঁ। যমুনা বৰগোহাঁইৰ কথা ক'ব গ'লে আচলতে বাইদেউ এনেকুৱা, ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলাৰ যিজন দ্বিতীয় জিলা সভাপতি আছিল খগেন বৰগোহাঁই দেৱৰ সহধৰ্মিনী, আমাৰ শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা এই যমুনা বৰগোহাঁই বাইদেউ। আৰু এই যমুনা বাইদেৱে সেই সময়তে মহিলা মৰ্চাৰ যি 3-4 গৰাকী প্ৰতিষ্ঠাপক মহিলা নেত্ৰী আছিল, তাৰ অন্যতম আছিলে যমুনা বাইদেউ। গতিকে এনেকুৱা এগৰাকী বিশিষ্ট শিক্ষাবিদ, সমাজৰ বিশিষ্ট সমাজকৰ্মী, মহিয়সী নাৰী, তেখেতক আমি মহিলা মৰ্চাৰ ফালৰ পৰা যি সন্মান যাচাৰ সুযোগ পালোঁ, ই সঁচাকৈ আমাক সকলো কাৰ্যকৰ্তাকে গৌৰৱান্বিত কৰিছে। আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এই পাহতে আমি এটা কথা আশা কৰিছোঁ, আমাৰ প্ৰাক্তন প্ৰয়াত দ্বিতীয় যি জিলাৰ সভাপতি আছিল খগেন বৰগোহাঁইদেৱ, তেখেতে যি ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গ'ল, সেই আদৰ্শ আমি যাতে শিৱসাগৰ জিলাৰ বৰ্তমানৰ কাৰ্যকৰ্তাসকলে সেই আদৰ্শক আৰু আগুৱাই লৈ যাব পাৰোঁ, শক্তিশালীভাৱে আগুৱাই লৈ যাব পাৰোঁ, এয়া সংকল্প আমি গ্ৰহণ কৰিছোঁ। আৰু আশা কৰিছোঁ তেখেত য'তেই আছে তাতেই কুশলে থাকক আৰু তাৰ পৰাই আমাক আশীৰ্বাদ প্ৰদান কৰক, যাতে তেখেতে প্ৰতিষ্ঠা কৰি থৈ যোৱা ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ আমি শিৱসাগৰ জিলাত আৰু শক্তিশালীভাৱে আগুৱাই লৈ যাব পাৰোঁ, সেই আশা আমি তেখেতৰ পৰা ৰাখিছোঁ। লগতে আমি আৰু এটা কথা গৌৰৱেৰে ক'ব বিচাৰিছোঁ, 1986 চনতেই তেখেতৰ সুপুত্ৰ ধ্ৰুৱ বৰগোহাঁই ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল। সেই সময়ত যুৱ মৰ্চাৰ যুৱকৰ্মী হিচাপে ধ্ৰুৱ বৰগোহাঁই বিভিন্ন কাৰ্যসূচীত ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নেতৃত্ব বহন কৰিছিল আমাৰ শিৱসাগৰ জিলাৰ পৰা। এই খগেন বৰগোহাঁই আৰু যমুনা বৰগোহাঁই বাইদেউৰ এই সন্তান, সুযোগ্য সন্তান। বৃত্তিত তেখেত এজন উকিল। গতিকে এই ধ্ৰুৱ বৰগোহাঁই ডাঙৰীয়াও এতিয়া আমাৰ দলীয় দায়িত্বত আছে, জিলাৰ দায়িত্বত আছে। গতিকে আমি আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীক আৰু শক্তিশালীভাৱে শিৱসাগৰত প্ৰতিষ্ঠা কৰি আগুৱাই লৈ যাম, সেই সংকল্প আমাৰ সকলো কাৰ্যকৰ্তাৰ মনত আছে আৰু আমি আগুৱাই গৈ আছোঁ, গৈ থাকিম।